নমস্কাৰ, মই পৰিস্মিতাই মোৰ উন্নতা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ময়ুৰা জাতিলাও এটা জাতিলাওত 25 টকা আৰু এটা জাতিলাওত 25 টকা 50 টকা পাম। টেঙেচি উঘালি আছে ছোৱালীয়ে আৰু দেউতাই। শাক পাচলিখিনি অকণমান দেখুৱাই দিলোঁ। আমাৰ ঘৰৰ আজি আকৌ এৰী মুগা সিজাব মায়ে। লেটা ফালি আছে, দেখিছেনে বাৰু? 1 কেজি লেটাত আমাৰ 400 টকা আৰু সূতাৰবিলাকৰ দাম 2500 টকা হয়। মই আকৌ এৰী লেটা নেখাওঁ, সেইকাৰণে মাছ ধৰিলে পুখুৰীৰ আমাৰ ঘৰৰ খাই বৈ আজৰি হ'লোঁ। আজৰি হৈ অকণমান তাঁতখন বলোঁ। গামোচা জাতকৈ ব'ব সময়ে পোৱা নাই, কামো থাকে ঘৰৰ, ইটোৰ পিছত সিটো কাম ওলাই থাকে। ছোৱালীৰ লগতো লাগি থাকোঁ। তাৰ মাজতে অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিছোঁ। মোৰ চেনেলটো যদি চাই ভাল পাইছে আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এখন গামোচাত মই 200 টকাকৈ বিক্ৰী কৰিম। ফুল কৰা হোৱা নাই যদিও আহল বহল দীঘল হৈছে গামোচাখিনি। আশী পকোৱাৰ গামোচা হয়। তাঁতখন অকণমান বৈ চাহ খোৱা কামবিলাক আছিলে, সেইখিনি কৰি মেলি আকৌ বোলো তাঁতখন অকণমান চপাই থওঁ, কাইলৈ ব'ব লাগিব নেক্সটখন আগ দি মেলি। এইফালে আকৌ পিছবেলা কাম আছিলে, পিছবেলা কামো অলপমান কৰিলোঁ, তাঁতখনো অকণমান বলোঁ। ইটোৰ পিছত সিটো কাম থাকেই নহয় জানো মাইকী মানুহৰ। আকৌ আলহীও আহিলে, চাহ তামোল দিলোঁ তেওঁলোককো। এফালে বেলি লহিয়ালে, বেলি লহিয়ালে যাওঁগে ভিতৰলে আৰু সময় নাই বব, পুৱাতে উঠিম মই তাঁত শাল মেলিমে কৰিমে নিজৰে